আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ডলি দেৱীয়ে আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাখনো দেশৰ নেতাৰ সৈতে বিভিন্ন বিষয়ৰ আলোচনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নামৰূপত নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি ডঃ শৰ্মাৰ মত প্ৰকাশ। আজি বিশ্ব ৰক্তদাতা দিৱস দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত এই দিৱস পালন আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত 3খন খেলৰ 2খনত ইংলেণ্ড আৰু আফগানিস্তানৰ জয়। এতিয়া শুনক বিতং বাতৰি। ইটালীৰ অপুলত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰক সাক্ষাৎ কৰি প্ৰতিৰক্ষা পাৰমাণৱিক মহাকাশ শিক্ষা জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে। আলোচনা কালত দুয়োগৰাকী নেতাই মেক ইন ইণ্ডিয়া উদ্যমত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক আসন্ন পেৰিছ অলিম্পিক আৰু পেৰালিম্পিক ক্ৰীড়া মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাককো সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে NDA চৰকাৰৰ তৃতীয় কাৰ্যকালত ভাৰত ব্ৰিটেইন সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে। শ্ৰীমোদীয়ে লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিকো সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলায় আৰু ইউক্ৰেইনৰ পৰিস্থিতিৰ বিষয়ে মত বিনিময় কৰে। সাক্ষাৎকালত ভাৰতে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে এই সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব বুলি শ্ৰীমোদীয়ে কয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ সমীপত 25 মেগাৱাট ক্ষমতা সম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো এশৰত একৰ মাটিৰ সামৰি স্থাপন কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে 116 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ডঃ শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত 1000 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট পৰিমাণৰ সৌৰশক্তিৰ উৎপাদন সম্ভৱ হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিখনৰ ইতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে উনুকিয়ায়। তেওঁ কয় যে আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 1 লাখ টকাৰ ঋণ তথা 1 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ শৰ্মাই কয় যে এইবাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰা যুৱতীসকলক 10,000, 12,500 আৰু 25,000 টকাকৈ বৃত্তি প্ৰদান কৰা হ'ব। এই ধন তেওঁলোকৰ বেংক একাউণ্টত মাহিলী কিস্তি হিচাপে প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি তেওঁ জনসাধাৰণক আশ্বাস দিয়ে। দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। 2014 চনত ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই 2015 চনৰ 21 জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ প্ৰশিক্ষক ঋতুৰাজ বৰুৱাই এইদৰে কয়। যোগ মানে কেৱল আসন নহয়, যোগ মানে কেৱল প্ৰাণায়াম নহয়, যোগ মানে কেৱল মেডিটেশ্যন নহয়। আসন কৰিলে আমাৰ যি ফিজিকেল বডি, আমাৰ যি শৰীৰ, এই শৰীৰ আমাৰ অতি সুস্থ কৰি তোলে তথা প্ৰাণায়ামে আমাৰ মনটোক অতি শান্ত কৰি তোলে। আমাৰ মনটো হৈছে এটা উন্মুক্ত ঘোঁৰাৰ দৰে। এই প্ৰাণায়ামে সেই উন্মুক্ত ঘোঁৰাক এটা লেকামৰ সহায়ত যি দিশে লৈ যাব পাৰি সেই দিশে লৈ যোৱাত সহায় কৰে। সেইদৰে ধ্যান হৈছে নিজৰ মনক এক চেতনাত, এক কেন্দ্ৰবিন্দুত স্তব্ধ কৰি যি শ্বাস প্ৰশ্বাসৰ দ্বাৰা সেই ৰুদ্ধ কৰি কনচেনট্ৰেট কৰা হয় আৰু এই ধ্যানৰ দ্বাৰাই মানুহে যি আধ্যাত্মিক চেতনা, সেই আধ্যাত্মিক চেতনাৰ দিশে আগুৱাই যায়। গতিকে সকলো আহক এই যোগ অভ্যাসৰ দ্বাৰা আমাৰ যি সমাজখন, সেই সমাজখনক সুস্থ কৰি তোলো নিজৰ লগতে।
ইফালে দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ এখন জিলা পৰ্যায়ৰ যোগাভ্যাস প্ৰতিযোগিতা অনুষ্ঠিত হ'ব প্ৰতিযোগিতা মুঠ 4টা শাখাত অনুষ্ঠিত হ'ব 10 বছৰ বয়সলৈ প্ৰথম শাখা 10ৰ পৰা 18 বছৰলৈ দ্বিতীয় শাখা 18ৰ পৰা 35 বছৰলৈ তৃতীয় শাখা আৰু 35 বছৰৰ ওপৰৰ লোকসকলে চতুৰ্থ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বিজয়ীসকলক অহা 21 জুনত হ'বলগীয়া তামুলপুৰ জিলাভিত্তিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰমাণপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হ'ব যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ কৰ্মচাৰীসকলে আজি বিভিন্ন যোগাসন প্ৰদৰ্শন কৰে চিকিৎসালয়খনৰ ফিজিঅলজি বিভাগৰ মুৰব্বী ডক্টৰ গীতা বৰুৱাৰ তত্বাৱধানত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ ভাৰতীয় যোগাভ্যাস সংস্কৃতি তথা যোগ থেৰাপী কেন্দ্ৰৰ যৌথ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয় ইপিনে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সমাগত যোগ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই যোগাভ্যাস কাৰ্যসূচীত গুৱাহাটীৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ যোগ প্ৰশিক্ষক ব্ৰহ্মচাৰী মাধৱানন্দই প্ৰশিক্ষণ প্ৰদান কৰে যোগাভ্যাসৰ অন্তত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষগৰাকীয়ে যোগাভ্যাসৰ উপকাৰিতা সন্দৰ্ভত বিভিন্ন বিষয়ে উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে পৰামৰ্শ আগবঢ়ায় ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক যুৱক যুৱতীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অনুষ্ঠানত নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ভাষণ প্ৰসংগত পশুপালন বৃত্তি সাম্প্ৰতিক সময়ৰ এক লাভজনক বৃত্তি বুলি উল্লেখ কৰি পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব পৰা যায় বুলি মত প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে যুৱক যুৱতীসকলক পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত সম্ভাৱ্য সকলো সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগম 2022-23 বিত্তীয় বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে লাভান্বিত হৈ আহিছে বুলি নিগমৰ অধ্যক্ষগৰাকীয়ে আজি প্ৰকাশ কৰে তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত নিগমৰ মূল লক্ষ্য ৰূপায়ণত সফল হোৱা বুলি তেওঁ উল্লেখ কৰে 2022-23 বিত্তীয় বৰ্ষত নিগমৰ 62 লাখতকৈ অধিক টকা লাভ হোৱা বুলিও তেওঁ সদৰি কৰে তেওঁ কয় যে নিগমে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা প্ৰায় 23,000 যুৱক যুৱতীৰ ভিতৰত 11,000ৰো অধিক যুৱক যুৱতীয়ে ৰাজ সাহায্য লাভ কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অধ্যক্ষগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনিয়ে যুৱক যুৱতীসকলক আকৰ্ষিত কৰিছে নিগমৰ পূৰ্বৰ প্ৰকল্পসমূহৰ লগতে শেহতীয়াকৈ খানাপাৰাৰ শীতলীকৰণ ভঁৰাল আৰু মাংসৰ আধুনিক পদ্ধতিৰে বিক্ৰী কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে বুলিও তেওঁ সদৰি কৰে উদ্যান শস্য পালন সমাজে আজি গুৱাহাটীৰ খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ উদ্যান শস্যত ইয়াৰ প্ৰভাৱ সমস্যা আৰু প্ৰস্তুতি উদ্যান শস্যভিত্তিক জৈৱিক তথা প্ৰাকৃতিক কৃষি উদ্যান শস্যসমূহৰ সুৰক্ষাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় আলোচনা চক্ৰখনত কৃষি বিভাগৰ সচিব তথা সঞ্চালক ভাস্কৰ পেগু উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সচিব তথা সঞ্চালক টি ফুচালৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী বিজ্ঞানীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা যোগাভ্যাস কৰক চিন্তা আৰু অৱসাদমুক্ত হৈ থাকক 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অংশীদাৰ হওক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা আজি বিশ্ব ৰক্তদাতা দিৱস দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে এই উপলক্ষে প্ৰদান কৰা শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰক্তদান হৈছে মানুহৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ মহৎদান এই দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে সেয়েহে তেওঁ ৰক্তদানৰ ইতিবাচক দিশসমূহ প্ৰচাৰ কৰি সমাজলৈ শুভবাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় ইফালে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদে আয়োজন কৰা ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত কেন্দ্ৰৰ ব্যৱস্থাপনা কৰা স্বেচ্ছামূলক ভ্ৰাম্যমাণ ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰে এই শিবিৰত স্বেচ্ছামূলকভাৱে ৰক্তদান কৰি সহানুভৱতাৰ নিদৰ্শন দেখুওৱা শ্ৰেষ্ঠ ৰক্তদাতাসকল প্ৰতিৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ বিষয়া জোৱানসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও অসামৰিক চিকিৎসা
চিকিৎসালয়ত আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৰক্তদাতাসকলক মৰিগাঁও জিলা আয়ুক্তই শুভেচ্ছা জ্ঞাপন কৰে আনহাতে বিশ্ব ৰক্তদাতা দিৱস বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো পালন কৰা হয় চিকিৎসালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী সম্পন্ন হয় চিকিৎসালয়খনত আজি 50 গৰাকী লোকৰ ৰক্ত গ্ৰহণ কৰা হয় লগতে ৰক্তদান কৰা ব্যক্তিসকলক হাস্পতাল কৰ্তৃপক্ষই আদৰণি জনায় গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়তো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় এই উপলক্ষে গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰাংগণৰ পৰা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় তদুপৰি চিকিৎসালয়খনত এটা ৰক্তদান শিবিৰৰো আয়োজন কৰা হয় যোৰহাট জিলাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় লায়ন্স ক্লাব ৰেড ক্ৰছ ছ'চাইটি আদিতো বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় শিৱসাগৰতো এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় এই উপলক্ষে আয়োজিত ৰক্তদান শিবিৰ জিলা সহকাৰী আয়ুক্তই মুকলি কৰে আজিৰ শিবিৰটোত প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হয় বৈঠকত বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ পৰ্যালোচনা কৰা হয় মন্ত্ৰীগৰাকীয়ে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয় বৈঠকত ৰাজ্যজুৰি দক্ষ লোকসকলক বিচাৰি উলিয়াবলৈ ল'বলগীয়া পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয় চলিত বিত্তীয় বৰ্ষৰ বাবে পৰিকল্পনা ধৈৰ্যবাহী কাৰ্যসূচী অসম দক্ষতা বিকাশ অভিযানৰ প্ৰশিক্ষণমূলক পাঠ্যক্ৰম নিয়োগ বিনিময় কেন্দ্ৰসমূহত নাম পঞ্জীয়ন সবিশেষ ITI কামসমূহৰ কাজকে ধৰি বৈঠকত বিভিন্ন বিষয় আলোচনা কৰা হয় ৰাজ্যৰ বিশেষ টাস্ক ফৰ্চে ড্ৰোন আৰু বিভিন্ন সা সৰঞ্জাম অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগত আজি এজন সন্দেহযুক্ত মণিপুৰী যুৱকক গ্ৰেপ্তাৰ কৰে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোল গেটত STFে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰে অভিযানত দলটোৱে বাহনখনৰ পৰা ড্ৰোনকে ধৰি অন্যান্য কিছু অবৈধ সা সৰঞ্জাম উদ্ধাৰ কৰে উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা সৰঞ্জাম ক্ৰয় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আৰক্ষী নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল গুৱাহাটীৰ 6 মাইল অঞ্চলত আৰক্ষীয়ে বাহনখন চিহ্নিত কৰি সোণাপুৰ টোলগেটত বাহনখন জব্দ কৰে জব্দ হোৱা বাহনখনত যুৱকগৰাকীৰ সৈতে আন দুগৰাকী কিশোৰ থকাৰ বিষয়ে আৰক্ষীয়ে সদৰি কৰে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িত বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয় ইফালে কৰিমগঞ্জ জিলাৰ বদৰপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উদ্যোগত অগ্নি সুৰক্ষা সম্পৰ্কীয় আখৰাৰ আয়োজন কৰা হয় এই কাৰ্যসূচীত অগ্নি নিৰ্বাপক বাহিনীৰ সদস্যসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ TUV নৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে NABCBৰ স্বীকৃতিসহ মান ব্যৱস্থাপনা প্ৰক্ৰিয়া ISO 9001-2015 প্ৰমাণপত্ৰ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে উল্লেখযোগ্য যে NABCB হৈছে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্যৰ সংবৰ্ধন বিভাগৰ অধীনৰ এটা স্বায়ত্তশাসিত সংস্থা প্ৰখ্যাত সমাজকৰ্মী ধীৰেন বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে পৰহিলৈ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ 10:20 পৰা গুৱাহাটী প্ৰাণ শীৰ্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে উল্লেখযোগ্য যে ধীৰেন বৰুৱা সাংসদ হেম বৰুৱাৰ অন্যতম সহযোগী আছিল ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক 7 উইকেটত পৰাস্ত কৰে খেলখনত পাপুৱা নিউগিনিয়ে 19.5 অভাৰত 95 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে 15.1 অভাৰত 3টা উইকেট হেৰুৱাই 101 ৰান সংগ্ৰহ কৰে আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক 8 উইকেটত পৰাস্ত কৰে খেলখনত ওমানে 13.2 অভাৰত 47 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ডে 3.1 অভাৰত 2টা উইকেট হেৰুৱাই 50 ৰান সংগ্ৰহ কৰে আন এখন খেল নিশা 8 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাখনো দেশৰ নেতাৰ সৈতে বিভিন্ন বিষয়ত আলোচনা 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তিৰ উৎপাদন সম্ভৱ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত পাপুৱা নিউগিনিৰ বিৰুদ্ধে আফগানিস্তান আৰু ওমানৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়লাভ আনখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ আয়াৰলেণ্ডৰ মুখামুখি সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ